আমি এতিয়া যিখিনি পঢ়িলো ভাৰতীয় ৰাজনৈতিক দলৰ ইতিহাস 1885 পৰা একেবাৰে দেশ স্বাধীন হোৱাৰ পিছলৈকে এই ৰাজনৈতিক দলবিলাক কেনেকৈ জন্ম হ'ল কেতিয়া হ'ল ইহঁতৰ ইতিহাস পালো দীঘলীয়া তাৰ ওপৰত কিছুমান প্ৰশ্ন আছে আমি যদি আলোচনা কৰো এনেকৈ ধৰণৰ হ'ব প্ৰথম প্ৰশ্নটো বৰ্ডলৈ চোৱা 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঢ়ি উঠাৰ মূল কাৰণ কি আছিল উত্তৰটো এইটো 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঢ়ি উঠাৰ মূল কাৰণ আছিল ভাৰতীয় জনগণৰ যি আশা আকাংক্ষা আছে তাক একজুট কৰি বিদেশী শাসনৰ বিৰুদ্ধে ৰাজ্যক সজাগ কৰিব দেশৰ সমস্যা সমাধানৰ বাবে এক সবল মঞ্চ গঢ়ি তুলিব 85 চনত ভাৰতীয় লোকে দলটো গঠন কৰিলে উদ্দেশ্য এটাই মানুহৰ দাবী যিবিলাক আছে এইবিলাক চৰকাৰৰ ওচৰত উত্থাপন কৰিব তাৰ কাৰণে এখন মঞ্চ লাগে আৰু ৰাজনৈতিক দলে এই মঞ্চখন দিব পাৰিব বুলি বিশ্বাস কৰি 1885 জাতীয় কংগ্ৰেছ জন্ম হৈছিল মুছলিম লীগ গঠন হোৱাৰ পিছত কি কাৰণ আছিল মুছলিম লীগ 1906 চনত গঠন হৈছিলে মুছলিম লীগ গঠন হোৱাৰ পিছত মুছলিম সম্প্ৰদায়ৰ ৰাজনৈতিক স্বাৰ্থৰ সুৰক্ষা আৰু হিন্দু মুছলিম সম্প্ৰদায়ৰ মাজৰ ৰাজনৈতিক বিভাজন সৃষ্টিৰ উদ্দেশ্য আছিল ব্ৰিটিছে কৈছিলে মুছলমান লোকসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে এটা ৰাজনৈতিক দল প্ৰয়োজন আছে আৰু সেইকাৰণে হিন্দু মুছলমানৰ মাজত একতা ভাঙিবলৈ মুছলিম লীগক উৎসাহিত কৰিছিলে গঠন কৰিবলৈ ছচিয়েলিষ্ট ফৰাম গঠন আৰু তাৰ প্ৰভাৱৰ ওপৰত আলোচনা কৰিব কৈছে ছচিয়েলিষ্ট ফৰাম কেতিয়া গঠন হ'ল এইটো জানিলে হ'ল 1938 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজতে ছচিয়েলিষ্ট ফৰাম গঠন হৈছিল কি কৰিলে সাম্যবাদী চিন্তাধাৰাৰ প্ৰচাৰ কৰিছিলে স্বাধীনতাৰ পাছত এই গোটেই সমাজবাদী দল হিচাপে পৰিগণিত হয় এইটো আমাক লাগিব আমি পঢ়াটো এইটো প্ৰশ্নটো আছে ভাৰতত ৰাজনৈতিক দলৰ উদ্ভৱ কেনেকৈ হৈছে আৰু ই দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াক কেনেকৈ প্ৰভাৱিত কৰিছে মুখ ধুই আছে ভাৰতৰ ৰাজনৈতিক দলৰ উদ্ভৱ কেনেকৈ হৈছে ই দেশৰ ৰাজনীতিত কেনেকৈ প্ৰভাৱ কৰিছে ভাৰতত ৰাজনৈতিক দলৰ উদ্ভৱ হৈছে জনগণৰ আশা আকাংক্ষা অধিকাৰ স্বাৰ্থৰ প্ৰতিফলন হিচাপে আৰু এই দলবোৰে কি কৰিছে ৰাজ্যৰ ৰাজনৈতিক চেতনাক সজীৱ কৰিছে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ সহায় কৰিছে ভাৰতৰ যিমান ৰাজনৈতিক দল আছে সেই দলসমূহৰ মাজত পাৰ্থক্য দেখা যায় কিছুমান আঞ্চলিক দল কিছুমান ৰাষ্ট্ৰীয় দল কি পাৰ্থক্য আছে ৰাষ্ট্ৰীয় দল হলে কি হ'ব সমগ্ৰ ভাৰতত কাৰ্যক্ষম কৰিব আমাৰ বোকাখাততো আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দিল্লীত গলেও পাই যাম জাতীয় কংগ্ৰেছ গুজৰাটত গলেও পাই যাম গোটেই ভাৰতত কাম কৰি আছে ৰাষ্ট্ৰীয় দলে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচনত অংশগ্ৰহণ লয় কিন্তু আঞ্চলিক দল কেৱল বিশেষ ৰাজ্য বা অঞ্চলতে কাৰ্যক্ৰম হয় ইহঁতৰ প্ৰভাৱ সেই অঞ্চললৈকে সীমাবদ্ধ আঞ্চলিক দল আছে এজিপি দল অসম গণ পৰিষদ এটা আঞ্চলিক দল আমাৰ অসমতহে আছে তাত দিল্লীত এজিপি বিচাৰিলে আমি নাপাওঁ গুজৰাটত এজিপি বিচাৰিলে নাপাওঁ গতিকে এই ৰাজ্যিক পৰ্যায়ৰ দল কোনো অঞ্চলতহে ই কাৰ্যক্ষম হৈ থাকে এটা স্বৰাজ পাৰ্টি গঠনৰ কথা আমি কৈছিলো 1922 চনত স্বৰাজ পাৰ্টি কেনেকৈ গঠন হৈছিল
দুজন ব্যক্তি চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু। চনটো লাগিব 1922 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ নেতৃত্বত স্বৰাজ পাৰ্টি গঠন হৈছিল। এই দলটি কংগ্ৰেছৰ পৰা লগতে স্বাধীনতা আন্দোলনক নতুন দিশত লৈ যাবলৈ সক্ষম হৈছিল কংগ্ৰেছৰ লগত। ইয়াৰ পিছত প্ৰশ্ন আহিলে ভাৰতীয় সাম্যবাদী দল 1924 চনত যে গঠন হৈছিলে আৰু ভাৰতৰ ইতিহাসত ইয়াৰ কিবা প্ৰভাৱ পৰিছিল নে নাই বা কি প্ৰভাৱ পৰিছিল? আমাক এইটো লাগে ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠন হৈছিল? তেতিয়া আমি কম 1924 চনত। যেতিয়া সাম্যবাদী দল গঠন হ'ল দেশত বাওঁপন্থী আৰু কৰ্মচাৰী শ্ৰমিক আন্দোলন বাঢ়িলে, সমাজতান্ত্ৰিক চিন্তাধাৰাৰ প্ৰচাৰো হ'ল। এতিয়া ভাৰতত স্বাধীনতাৰ পাছত ৰাজনৈতিক দলৰ সংখ্যা বাঢ়িছে কি কাৰণে? এইটো এটা প্ৰশ্ন। দেশে স্বাধীনতা লাভ কৰাৰ সময়ত 14টা আছিলে মাত্ৰ ৰাষ্ট্ৰীয় দল, এতিয়া কিন্তু 14টা নাই, শ ৰাজনৈতিক দল হ'ল। কিয় হ'ল? স্বাধীনতাৰ পাছত ৰাজনৈতিক দলবোৰৰ সংখ্যা বৃদ্ধিৰ কাৰণ আছিল গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন, বিভিন্ন সমাজ সম্প্ৰদায়ৰ স্বাৰ্থৰ প্ৰতিফলন আৰু আঞ্চলিক স্বায়ত্তশাসনৰ দাবী। ঠিক তেনেকে ভাৰতৰ ৰাজনৈতিক দলসমূহ ইতিহাসত ভাৰতীয় জনতা পাৰ্টি এতিয়া যিটো আছে বিজেপিৰ উত্থানৰ কাৰণ কি? কিয় বিজেপিয়ে উত্থান হোৱাৰ সুবিধা লাভ কৰিলে? এইটো ভাৰতীয় জনতা দলৰ উত্থানৰ কাৰণ আছিল হিন্দুত্ববাদৰ ৰাজনৈতিক ৰূপ, জনসংঘৰ পৰম্পৰা, ৰাষ্ট্ৰীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। এইবিলাক কথা আমি জানিব লাগিব। আৰু এটা শেষত আমাক কৈছিলে ভাৰতৰ ৰাজনৈতিক দলবোৰৰ সৈতে কিছুমান ৰাজনৈতিক নেতাৰ নাম জড়িত হৈ আছে। এতিয়া বিজেপি বুলি ক'লে মোদীৰ নাম জনহে চিনি পায়, পায় নে নাপায়? কংগ্ৰেছ বুলি ক'লে সোনিয়া গান্ধী, ৰাহুল গান্ধী এইবিলাক মানুহৰ নাম, প্ৰিয়ংকা গান্ধী চিনি পায়। এজিপি ক'লে অসমত প্ৰফুল্ল মহন্ত আছিলে, আগতে অতুল বৰা আছে, এইবিলাকৰ কথা চিনি পাব। গতিকে ভাৰতত ঠিক তেনেকে কিছুমান ৰাজনৈতিক দল আছে গঠন হৈছে কিছুমান নেতাক লৈ, আৰু সেইবিলাক নেতাই নিজৰ নিজৰ ক্ষমতা, ৰাজনৈতিক কৌশল, ব্যক্তিত্ব ব্যৱহাৰ কৰি নিজৰ দল গঠন কৰি ইয়াক এটা নতুন ৰূপ দিছে। গতিকে আমি এইডোখৰলৈকে 10টা প্ৰশ্ন আলোচনা কৰিলো, একেবাৰে ভিন্ন দিশ সাঙুৰি পেলাই। ইয়াৰ উপৰিও আৰু বহুত কথা আমি আলোচনা কৰিব পাৰো এই প্ৰশ্নকেইটাৰ বাদেও। কেনেকুৱাবিলাক আলোচনা কৰিব পাৰো? সংক্ষেপে আমি ক'ব পাৰো যে ভাৰতৰ ৰাজনৈতিক দল কেতিয়াৰ পৰা আৰম্ভ হয়? 1885 চনত আৰম্ভ হয়। প্ৰথমটো ৰাজনৈতিক দল কি আছিলে? জাতীয় কংগ্ৰেছ। ইয়াৰ সভাপতি কোন আছিলে? উমেশ চন্দ্ৰ বেনাৰ্জী। ইয়াৰ আগতে ৰাজনৈতিক এটা অনুষ্ঠান আছিলে ইণ্ডিয়ান এছ'চিয়েশ্যন, তাৰ নেতৃত্ব গঠন হৈছিলে SN বেনাৰ্জীৰ কথা ক'ব লাগিব। ভাৰতৰ দ্বিতীয়টো ৰাজনৈতিক দলৰ নাম কি? মুছলিম লীগ। কিমান চনত গঠন হৈছিলে? 1906 চনত। তৃতীয়টো ৰাজনৈতিক দল কি? 1916 চনত গঠন হৈছিলে হিন্দু মহাসভা। চতুৰ্থ ৰাজনৈতিক দল কি? 1922 চনত এতিয়া পাইছিলো আমি চিত্তৰঞ্জন দাস, মতিলাল নেহেৰুৰ নেতৃত্বত গঠন হোৱা স্বৰাজ পাৰ্টি। ইয়াৰ পিছত সাম্যবাদী দল গঠন হ'ল, জনতা দল গঠন হ'ল। এনেকে গোটেই ভাৰতত ৰাজনৈতিক দলৰ বিকাশ ইতিহাস আমি লাভ কৰিলো। এইখিনি আজি আলোচনা। নেক্সট ক্লাছত আমি নেক্সট পাৰ্টটো আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা কি,
আঞ্চলিক ৰাজনৈতিক দল ক'ত ক'ত আছে নামবিলাক আলোচনা কৰিব পাৰিম।